Hello friends, welcome to EduFlux. আজি আমি এটা ডিটেইল এনালাইসিস ভিডিও লৈ আহিছো য'ত আমি ডিসকাস কৰিম টেন্টেটিভ নাম্বাৰ অফ ভেকেন্সিজ লাষ্ট এডিআৰই এক্সামৰ কাট অফ জব প্ৰফাইলছ আৰু লাষ্টত আমি আপোনালোকৰ কাৰণে এটা লাষ্ট মিনিট ষ্ট্ৰেটেজিও দিম যোনটো ডেফিনেটলি আপোনালোকৰ কাৰণে হেল্পফুল হ'ব সো ভিডিওটো ষ্টাৰ্ট কৰিছো আসাম পুলিচত লাষ্ট ইয়াৰ যোনটো ভেকেন্সি ওলাইছিলে এট দ্য মান্থ অফ নৱেম্বৰ য'ত পোষ্ট আছিলে 6400 তাৰ এক্সাম ডেটটো ডিক্লেয়াৰ কৰা হৈছে আৰু হেতু হ'ল 3 অক্টোবৰ 2024 আৰু এডিআৰই গ্ৰেড 3 য'ত পোষ্ট আছিলে 7400 তাৰ এক্সাম ডেটটো হ'ল 29 ছেপ্টেম্বৰ আৰু এডিআৰই গ্ৰেড 4 য'ত পোষ্ট আছিলে 4500 তাৰ এক্সাম ডেটটো হ'ল 27 অক্টোবৰ সো এবাৰ আমি এডিআৰই 2.0 এডিআৰই 1 ৰ কম্পেয়াৰত বহুতখিনি ডিফাৰেন্সেস চাব পাইছো লাষ্ট টাইম যোনটো বেচেলাৰ ডিগ্ৰী এক্সাম আছিলে উইথ আৰু উইদাউট কম্পিউটাৰ সো তাত এক্সাম ডিউৰেশ্যনটো আছিলে 2 আৱাৰ্ছ বাট এবাৰ আমি চাব পাইছো যে এক্সাম আৱাৰ হ'ল 3 আৱাৰ্ছ সো ৰিসেন্টলি বহুতখিনি কথা ওলাইছিলে প্ৰিলিমছ মেইনছ সো এতিয়া আমি এট লাষ্ট ক্লিয়াৰিটিটো পালো যে টাইপ অফ কোৱেশ্চনছ এমচিকিউ হ'ব ইয়াত number of questions to বহুতখিনি differences আহিছে as compared to last year number of questions আছিলে 100 but এবাৰ 150 questions দিয়া হৈছে আৰু full marks হ'ল 175 আৰু এটা বহুত গুৰুত্ব দিবলগীয়া কথা হ'ল যে last year য'ত negative marking নাছিলে এবাৰ negative marking কো include কৰা হৈছে আৰু negative marking হ'ল 1/4 1/4 means যদি আপোনালোকৰ মার্কস 1 হয় এটা কোৱেশ্চনত তো তাৰ 1/4 that is 0.25 নেগেটিভ হ'ব আৰু যদি এটা কোৱেশ্চনত মার্কস হয় 2 তেতিয়া 2/4 that is 0.5 নেগেটিভ হ'ব সো আমি আহিছো সিলেবাসত সো আমি সিলেবাস চাব পাইছো সিলেবাস ফাৰ্ষ্টত আছে social studies or include হয় Indian history polity economics art and culture Assamor gote Indian Assam history Assam geography Assam polity aru Assamor literature art and culture so hekhini milai 30 ta questions ase aru each questions will be consisting of 1 marks mane 30 questions 30 marks aru yat general knowledge to duta bhagot bhag kora hoy eta static aru eta current affairs so ami yat apnalok suggest korim যে আপুনি প্লিজ কারেন্ট অ্যাফেয়ার্স লাস্ট ইয়ার নভেম্বর টু দিস ইয়ার 2023 নভেম্বর বা 2024 আগস্ট লকে আপনি চাই যাব এক্সামৰ কাৰণে আৰু স্ট্যাটিক আৰু কারেন্ট অ্যাফেয়ার্স মিলাই ইয়াত 35 টা কোৱেশ্চনছ থাকিব আৰু ইয়াতো সেম ইচ কোৱেশ্চনছ will be consisting of 1 marks that is 35 questions 35 marks a logical reasoning and mental ability ইয়াত 20 questions থাকিব আৰু এটা question 1 marks that is 20 marks general mathematics 30 questions english 10 questions or reading comprehension and english language etu sabo ইয়াত 25 number of questions আছে but each questions will be consisting of 2 marks আৰু ইয়াত 2 marks যদিও plus হৈ আছে তাতো negative 0.5 হ'ব আৰু ইয়াত 1 ত negative হ'ব 0.25 so আমি next slide ত আহিলো এটো হল HSSLC that is class 12 level ৰ যোনটো exam আছিলে তাত যোৱাবাৰ এটো exam 2 hours হৈছিলে but এটো এবাৰ 3 hours হ'ব type of questions multiple choice questions number of questions ইয়াত যোৱাবাৰ 100 questions আছিলে আৰু each question 1.5 marks আছিলে but এবাৰ চেঞ্জ কৰা হৈছে এবাৰ number of questions দিয়া হৈছে 150 আৰু each question will be consisting of 1 marks that is 150 marks ইয়াতো negative marking হ'ব যোনটো মই লাষ্ট কলো লাষ্ট স্লাইডত 1/4 যদি 1 হয় পজিটিভ তেতিয়া নেগেটিভ হ'ল 0.25 আৰু যদি 2 হয় পজিটিভ তেতিয়া নেগেটিভ হ'ল 0.5 so ইয়াৰ সিলেবাস খন চাও general studies 30 questions eta question 1 marks general knowledge yato same static plus current affairs 30 questions each question 1 marks
logical reasoning and mental ability, number of questions 20, each question of 1 marks. Or general mathematics 35 questions, each question of 1 marks. And general English 35 questions, each question of 1 marks. মানে total 150 questions, 150 marks. আৰু ট্ৰাইবেল লেভেলৰ যোনটো এক্সাম আছিলে HSLC, তাৰো এক্সামত আগত লাষ্ট ইয়াৰ এক্সাম ডিউৰেশ্যন আছিলে 2 hours, বাট এবাৰ সেইসমূহ চেঞ্জ কৰি 3 hours কৰা হৈছে। ইয়াত থাকিব number of question 150, full marks 150, মানে এটা কুৱেশ্যনত এটা মাৰ্কে, আৰু ইয়াতো নেগেটিভ মাৰ্কিং দিয়া হৈছে 1/4। ইয়াৰো চিলেবাছখন আপুনি চাব পাৰে। social studies 20 question, each question of 1 marks. general knowledge 30 question, each question of 1 marks. reasoning 20 questions, each question of 1 marks. mathematics 30 questions, each questions of 1 marks. english 30 question, each question of 1 marks. আৰু ইয়াত road transport দিয়া হৈছে। এটো এটা নতুন কনসেপ্ট, এটা নতুন টপিক আমি চাব পাইছো। road transport to number of questions 20, or each question of 1 marks. second last to আহিলো, আপুনি এইখিনি চাব পাৰে যে আৰু আহিলো পোষ্ট নেমস। যোৱাবাৰ ADR এক্সামত যোনসমূহ ডিপাৰ্টমেন্টত পোষ্ট দিয়া হৈছিলে এইখিনি পুৰা ডিটেইল ৱেট আমি দি থৈছো। আমি এইটো PDF আমি ডেসক্ৰিপশন বা কমেন্ট সেকশনত দি দিম, আপুনি ডাউনলোড কৰি এইখিনি চাই থাকিব পাৰিব। আৰু ইয়াত চাব গ্ৰেড 3 পোষ্ট নেম 12 পাস, তাত কি ভ্যাকেন্সি পোষ্ট আছিলে আৰু সব আপুনি ভালকে গো থ্ৰু হ'ব পাৰে। গোটে আমি ধুনিয়াকে ডিপাৰ্টমেন্ট ওয়াইজ পোষ্ট ওয়াইজ দি দিছো, যেনেকৈ পাব্লিক ওয়াৰ্কত কি পোষ্ট আছিলে, কৰ্পোৰেচনত কি পোষ্ট আছিলে, সয়েল কনজাৰভেশ্যনত কি পোষ্ট আছিলে, সব ভালকে দিয়া হৈছে। সো লাষ্টত আহিলো লাষ্ট মিনিট স্ট্ৰেটেজি। সো লাষ্ট মিনিট স্ট্ৰেটেজিটো আমি এটো এজিউম কৰি লৈছো যে ষ্টুডেন্ট এটাৰ অলমোস্ট গোটে সিলেবাসখন কভাৰ হৈছে, হি ৰিভিজন কৰি আছে। মই আকৌ কৈছো এটো আমি এটো এজিউম কৰি লাষ্ট মিনিট স্ট্ৰেটেজি ভিডিওটো বনাইছো যে এটা ষ্টুডেন্টৰ সিলেবাস কভাৰ হৈ গৈছে আৰু হি এতিয়া ৰিভিজন ষ্টেজত আছে। ওকে, সো ফাৰ্স্ট হল ৰিভাইজ হাই ওয়েটেজ টপিকস। সো আমি চাইছো হাই ওয়েটেজ টপিক যেনেকৈ জেনাৰেল ষ্টাডিজ, social studies, general knowledge আৰু ইংলিশ, তাত বহুত ওয়েটেজটো বহুত বেছি। ওকে, সো আপুনি এইখিনি বেছিকে টাৰ্গেট কৰিব পাৰে আৰু তাত বেছিকে প্ৰেক্টিস কৰিব পাৰে। বিকজ আমি জানো যে social studies বা general knowledge যোনটো পাৰ্ট হয় তাত বহুত ৰিভিজন লগা হয়। মিনিমাম এক্সামৰ আগত আপুনি 5 to 6 টাইমছ গোটেই ৰিভাইজ কৰি যাব লাগিব, তেতিয়া আপুনি এক্সামত যেতিয়া কোৱেশ্চন চাব তেতিয়া আপোনাৰ ব্ৰেইনত সেইখিনি কথা ষ্ট্ৰাইক কৰিব। আৰু ইংলিশো সেম, ইংলিশত যেহেতু গ্ৰেড 3 এতিয়া কম্প্ৰিহেনশন পাৰ্ট ইনক্লুড কৰিছে, তো আপুনি জানে যে কম্প্ৰিহেনশন পাৰ্টটো বহুত লেন্থি হয়, য'ত আমি বহুত ডাঙৰ পেছেজ পঢ়ি তাৰ কোৱেশ্চনটো উত্তৰ দিব লগা হয়। সো সেইখিনি আপোনাক বহুত প্ৰেক্টিস লগা হ'ব। ওকে, সো এইখিনি আপোনালোকৰ কাৰণে ব্ৰাছ আপ কৰিবৰ কাৰণে আমাৰ এডুফ্লাক্স টিমে এটা ৱেল অৰ্গেনাইজ থিচিস লঞ্চ কৰিছে জাষ্ট ফৰ ₹249। সো আপুনি আমাৰ আপুনি আমাৰ এপত গৈ বা এইটো সাৰ্চ কৰিব পাৰে, আৰু বা আপুনি আমাৰ হোৱাটছএপ গ্ৰুপটো জইন কৰিব পাৰে, য'ত আমি আপোনাক ফাৰ্দাৰ ডিটেইলছবোৰ দি থাকিম। সো আমি ডেসক্ৰিপশন বা কমেন্ট সেকশনত সেইখিনি লিংক দি দিম। আৰু আহি গ'ল নেক্সটত আমাৰ মেথছটো বহুত ভাবিবলগীয়া হয়, বিকজ মেথছ বহুত মানুহৰ উইক হয়। সো যদি কাবাৰ মেথছ এতিয়াও ষ্ট্ৰং হোৱা নাই আৰু সি যদি চিট পাব বিচাৰিছে, তো মই তেওঁলোকক সাজেষ্ট কৰিম যে এতিয়া টাফ কনসেপ্টত নাযাব, এতিয়া আপুনি সেইখিনি টপিকত বেছি গুৰুত্ব দিয়ক যোনটো আপোনাৰ ষ্ট্ৰং হয়। ওকে, আৰু যিমান পাৰে তিমান ব্ৰাছ আপ কৰক, নিজৰ কনসেপ্টত ব্ৰাছ আপ কৰক আৰু নিজৰ কনসেপ্টটো বিল্ড আপ কৰিব চাওক। বাট হেতু কাৰণে বেষ্ট সলিউশন হল টেষ্ট সিৰিজ। আপুনি যিমান টেষ্ট সিৰিজ দিব তিমান ভেৰাইটি অফ কোৱেশ্চনছ পাব আৰু তিমান আপোনালোকৰ কনফিডেন্সটো বিল্ড আপ হ'ব। সো সেইকাৰণে আমি ইয়াত দিছো সাবজেক্ট ওয়াইজ মক
টেষ্ট আৰু থাৰ্ড নম্বৰ হ'ল solve previous year papers previous year paper আপুনি চাব পাঁচটা পেপাৰত এক্সাম হৈছিলে সেই পাঁচটা পেপাৰ চাওক আৰু আপুনি চাওক যে কোড কোনটো বেছিকে কভাৰ কৰা হৈছে সেইখিনি টপিক আপুনি বেছি গুৰুত্ব দিয়ক বেছি ফোকাস কৰক আৰু fourth number point হ'ল focus on proper time management হেতু কিন্তু বহুত ইম্পৰ্টেন্ট কথা হ'ল আমি বহুত চাইছো যে এটা ষ্টুডেন্ট বহুত জানে বাট তাৰ টাইম মেনেজমেন্টত বহুত প্ৰবলেম হয় সো সেই টাইম মেনেজমেন্টটো আপোনালোকৰ আহিব আফটাৰ টেষ্ট সিৰিজ আপুনি যিমান টেষ্ট সিৰিজ দিব আপোনাৰ ইমান ষ্টেবল হ'ব আৰু আপুনি ইমান কুইক হ'ব আৰু আপোনাৰ কনফিডেন্সটো বিল্ড আপ হ'ব আৰু তিমানে আপোনালোকৰ টাইমটো মেনেজ হ'ব সো ডেইলি টেষ্ট সিৰিজ দিয়ক এটো টাইম বহুত ক্ৰুচিয়াল হয় বহুত পিক টাইম হয় আমি সাজেষ্ট কৰিম আৰু এটা কথা যে আপোনাৰ মেটেৰিয়েলছ খিনি কনসেন্ট্ৰেট হয় যিমান পাৰে কনসেন্ট্ৰেট হওক বিকজ এটো মোমেন্টত আপুনি বহুতখিনি বুক পঢ়া বহুতখিনি সোর্স ফলো নকৰিব যোনটো আপুনি লাষ্ট 6 months 5 months of পঢ়ি আছে হেতুতে ট্ৰাস্ট কৰক আৰু তাকে বহুত যিমান পাৰে ৰিভাইজ কৰক আৰু টেষ্ট সিৰিজ দিয়ক সো এইখিনি আমাৰ ফালৰ পৰা আপোনালোকৰ কাৰণে এটা ষ্ট্ৰেটেজি আৰু আপোনাক যদি লাগে যে আমি আৰু এটা ডিটেইল ষ্ট্ৰেটেজি ভিডিও লৈ আহো প্লিজ কমেন্ট কৰক we will definitely bring it for you so this is our test series about test series apuni sabo pare amar edufluxor approximately 128 likha ase but ami 150 plus test disu only for rupees 249 jot apuni each and every topic detail with solution pabo so aji amar follow pa imane thank you